নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। এবাৰ নহয় বছৰত দুবাৰকৈ লাভ কৰিব এই বিশেষ ভাত্তা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আগন্তুক দিনত ভাল খবৰ আহি আছে। মোদী চৰকাৰে শ্ৰমিকৰ বাবে ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে। আমি ভিডিঅ'ত আলোচনা কৰিম কি ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে। আপোনালোকে নিশ্চয় জানে কৰ্মচাৰীসকলে বিশেষতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বহুকেইটা ভাত্তা তেওঁলোকৰ লাভ কৰে আৰু কৰ্মচাৰীসকলে এইবাৰৰ পৰা দুবাৰকৈ পোছাক ভাত্তা লাভ কৰিব। বিগত 7 বছৰে কৰ্মচাৰীসকলৰ দাবীৰ ভিত্তিত এই সিদ্ধান্ত বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে আগতে তেওঁলোকে বছৰেকত এবাৰকৈ লাভ কৰিছিল এই পোছাক ভাত্তা। গতিকে এতিয়াৰ পৰা তেওঁলোকে বছৰেকত দুবাৰকৈ লাভ কৰিব পোছাক ভাত্তা। গতিকে কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ। আৰু বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 24 মাৰ্চত এক অধিসূচনা জাৰি কৰি সমগ্ৰ বিষয়টো প্ৰকাশ কৰিছে আৰু সকলো কৰ্মচাৰীক কিছু সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ দিছে আৰু এই সম্পৰ্কত 24 মাৰ্চত এখন অধিসূচনা জাৰি কৰা হৈছে। তেওঁলোকে এতিয়াৰে পৰা দুবাৰকৈ লাভ কৰিব এই ভাত্তা। ইয়াৰ আগত প্ৰতি বছৰে তেওঁলোকে জুলাই মাহত এককালীন ড্ৰেছ এলাউৱেন্স তেওঁলোকক দিয়া হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ কোনসকল কৰ্মচাৰীয়ে তেওঁলোকে এই ড্ৰেছ এলাউৱেন্স লাভ কৰে আৰু অনাগত দিনত কোনে দুবাৰকৈ লাভ কৰিব সেই বিষয়ে আমি আলোচনা কৰিম। কিন্তু জুলাই মাহত কামত যোগদান কৰা সকলো কৰ্মচাৰীৰ বাবে এই বৰ্তমান নতুন পে'মেণ্ট প্ৰক্ৰিয়াৰ অংশ আৰু অহা বছৰ জুন মাহলৈকে কাৰ্যকৰী হ'ব পাৰে। গতিকে জুলাই মাহত কাৰ্যকৰী যোগদান কৰা সকলে তেওঁলোকে নতুন বছৰৰ পৰা তেওঁলোকৰ গণনা কৰা হ'ব। সেনা বিষয়া, বায়ু সেনা, নৌ সেনা, CRPF, কষ্ট গাৰ্ড, NIA, CLS, ইমিগ্ৰেশ্যনৰ তেওঁলোকে 10,000 টকাকৈ পোছাক ভাত্তা লাভ কৰিব। গতিকে সেনা বাহিনী, বায়ু সেনা, নৌ সেনা, CRPF, কষ্ট গাৰ্ড, NIA, ICLS, ইমিগ্ৰেশ্যন তেওঁলোকে 10,000 টকাকৈ পোছাক ভাত্তা লাভ কৰিব। আৰু কোনে কোনে লাভ কৰিব, কেন্দ্ৰীয় চৰকাৰৰ কোনসকল কৰ্মচাৰী ইয়াত অন্তৰ্ভুক্ত হ'ব সেই বিষয়েও আমি আলোচনা কৰিম। ৰেলৱে ষ্টেচন মাষ্টাৰ, প্ৰতিৰক্ষা সেৱাৰ অধীনস্থ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে লাভ কৰিব 10,000 টকা। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব তেওঁলোকে য'ত থাকিব ৰেলৱে ষ্টেচন মাষ্টাৰ, প্ৰতিৰক্ষা সেৱাৰ অধীনস্থ মাষ্টাৰ, ট্ৰেকমেন, ষ্টাফ, গাড়ী চালক, কেণ্টিনৰ কৰ্মচাৰী আৰু ৰানিং ষ্টাফে প্ৰতি মাহে 5,000 টকা তেওঁলোকে লাভ কৰিব। ট্ৰেকমেন, ষ্টাফ, গাড়ী চালক, কেণ্টিনৰ কৰ্মচাৰী আৰু ৰানিং ষ্টাফে প্ৰতি মাহে 5,000 টকা তেওঁলোকে লাভ কৰিব। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰলৈ, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেখেতসকলৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেখেতসকলৰ আৰু তেখেতসকলৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষতঃ বাসস্থান আৰু পৰিবহণ সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ, ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সংশোধিত পাৰিশ্ৰমিকৰ লগতে এককালীন 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছে। পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনিৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনিৰ লগতে UPS ব্যৱস্থাৰ ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰী NPS-ত থাকিব, অৱসৰৰ পাছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ তেওঁলোকৰ বাবে UPS আৰম্ভ কৰিব আৰু যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে
তেওঁলোকে NPS অব্যাহত ৰাখিব পাৰিব অৰ্থাৎ NPSৰ বিকল্প হিচাপে UPS প্ৰণয়ন কৰা হ'ব ইয়াৰ উপৰি বৰ্ধিত মৰগীয়া বানচ আৰু সাহায্য পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ সাহায্য বৃদ্ধি কৰা হৈছে যিটো বৰ্তমান 55% উপনীত হৈছে ইয়াৰ উপৰিও সামগ্ৰিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওচৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ কাৰণে বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ 2 কোটি টকালৈকে বিমান দুৰ্ঘটনাৰ বীমা কভাৰেজ 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ আৰু 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কভাৰেজ গতিকে কৰ্মচাৰীয়ে নহয় তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও চিন্তা কৰিছে অসম চৰকাৰে ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ আছে ইয়াৰ উপৰিও চিকিৎসা বীমা আছে সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা বাসস্থান আৰু পৰিবহণ সমৰ্থনৰ সুবিধা প্ৰদান কৰা হৈছে গতিকে অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে কেইবাটাও উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে যিটো কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ কাৰণে যথেষ্ট তেওঁলোক পৰিয়ালৰ তথা নমিনীসকল উপকৃত হ'ব পাৰিব আৰু এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এতিয়া আহিছোঁ শেষৰটি খবৰলৈ যিটো হ'ল DA একত্ৰীকৰণ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউন্স বা DA একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে কিন্তু আশা কৰা ধৰণে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি নহ'ব পাৰে বুলি আশা কৰা হৈছে যিটো বৰ্তমান 2.57 সপ্তম দৰমহা আগত আছে সেই একেই স্থিৰ হৈ থকাৰ সম্ভাৱনা প্ৰবল হৈছে আৰু এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখৰো অধিক পেঞ্চনাৰক প্ৰভাৱিত কৰে যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে গতিকে কৰ্মচাৰীসকলৰ বৰ্তমান ফিটমেণ্ট ফেক্টৰ 2.57 কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক আৰু চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয় কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেণ্ট ফেক্টৰ পুনৰীক্ষণ 3.00 বা তাতকৈ অধিক কৰাৰ দাবী জনাইছিল কিন্তু চৰকাৰে বৰ্তমান 2.57 ফিটমেণ্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে আপোনালোকে জানে সপ্তম দৰমহা আয়োগত বৰ্তমান 2.57 ফিটমেণ্ট ফেক্টৰ আছে আৰু অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই 2.86 ফিটমেণ্ট ফেক্টৰ হ'ব লাগে বুলি মত পোষণ কৰিছে আৰু DA একত্ৰীকৰণ হোৱাৰ ফলত কি লাভ হ'ব গতিকে HR আৰু মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাত্তা বৃদ্ধি হ'ব গ্ৰেচুইটি আৰু পেঞ্চনৰ গণনাত বুষ্ট হ'ব অৰ্থাৎ ই বৃদ্ধি হৈ যাব NPS আৰু PF লৈ অধিক অৱদান হ'ব আৰু মৌলিক দৰমহাৰ সৈতে DA একত্ৰীকৰণে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ গাঁথনিকে উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে সংশোধিত ভাত্তা আৰু উন্নত পেঞ্চনৰ ভিত্তিৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিছু সুবিধা দেখা পাব এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যিটো হৈছে ৰিগাৰ্ডিং দি মাইনুটছ অফ দি মিটিং হেল্ড অন 11 January 2025 between the Honorable Chief Minister of Assam and Sudo Assam কৰ্মচাৰী পৰিষদ 11 জানুৱাৰী 2025 তাৰিখত মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াৰ সৈতে যি আলোচনা হৈছিল তাত কৰ্মচাৰীৰ বহুকেইটা দাবী তেওঁলোকে অতি সোনকালে পালন কৰাৰ কাৰণে ঐক্যমতত উপনীত হৈছিল আৰু সেই সম্পৰ্কতে এখন অফিচিয়েল লেটাৰ গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰি দিলোঁ ধন্যবাদ